স্বাগতম এয়া হৈছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে ব্ৰেকিং নিউজ নেৰানেপেৰা বৰষুণৰ ফলত আমিনগাঁৱত অঘটন ৰাজপথৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ আমিনগাঁও হাজু পথেৰে যাতায়াত ব্যাহত পথৰ দুয়োফালে আবদ্ধ শ শ বাহন সৌভাগ্যক্ৰমে হতাহত নহল কোনো লোক আমি পুনৰবাৰ জনাইছো নেৰানেপেৰা বৰষুণৰ ফলতে আমিনগাঁৱত এই অঘটন সংঘটিত হৈছে ৰাজপথৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ আমিনগাঁও হাজু পথেৰে যাতায়াত ব্যাহত হৈ পৰিছে পথৰ দুয়োফালে আবদ্ধ হৈ পৰিছে শ শ বাহন সৌভাগ্যক্ৰমে হতাহত নহল কোনো লোক টিভিৰ পৰ্দাত সেই দৃশ্য আপোনালোকে বৰ্তমান প্ৰত্যক্ষ কৰিছে আমিনগাঁৱৰ দৃশ্য এয়া নেৰানেপেৰা বৰষুণৰ ফলতে এই প্ৰকাণ্ড গছডাল উভালি পৰিল ৰাজপথৰ ওপৰতে বাগৰি পৰিল এই প্ৰকাণ্ড গছডাল যাৰ ফলত যাতায়াত ব্যাহত হৈ পৰে এই সমগ্ৰ পথছোৱাদি গছটো এডাল বহুত বছৰ হৈ গ'ল ৰাস্তাৰ কাষতে গছডালৰ গুৰিত মাটি নাই গতিকে আজি একেৰাহে এসপ্তাহ ধৰি বৰষুণ আহি আছে সেইটো কাৰণে গছডালত তাৰমানে বৰটো ঢিলা হৈ গৈছে বৰ ঢিলা হৈ যোৱাৰ বিনিময়ত মানে গছডাল বাগৰি পৰিছে এতিয়া পাব্লিকখিনি মানুহ জনসাধাৰণৰ বহুত অসুবিধা হৈছে গতিকে দয়া কৰি যদি যিকোনো মানুহখিনি আহি পেলাই হওক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনি আহি জনোৱা হৈছেনে তেওঁলোকক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহক জনোৱা হৈছেনে আমাৰ সাংবাদিক ৰন্তু বৈশ্য আছে ফোন লাইনত ৰন্তু এই মুহূৰ্তৰ খবৰ জানিব বিচাৰিছো কি ব্যৱস্থা লোৱা হৈছে গছডাল কাটি আঁতৰ কৰাৰ বাবে হয় প্ৰাঞ্জল নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ প্ৰতিটো ৰাষ্ট্ৰীয় ঘাইপথ অথবা যিকোনো ধৰণৰ ৰাজ্যিক পথতে এতিয়া গছ বাগৰিবলৈ লৈছে আৰু আমিনগাঁওস্থিত যি আৰ্মিৰ বিশেষ কেম্প আছে এই কেম্পৰ সন্মুখতে হাজো গুৱাহাটী সংযোগী পথত এডাল বৃহৎ গছ পথৰ দাঁতিত থকা বৃহৎ গছ বাগৰি পৰিছে আৰু বাগৰি পৰাৰ ফলত সমগ্ৰ হাজো বৰপেটাকে ধৰি বিভিন্ন অঞ্চলত যাতায়াত ব্যাহত হৈ পৰিছে আৰু পুৱাৰ ভাগত সংঘটিত এই ঘটনাৰ পিছতে পথত বিভিন্ন প্ৰান্তৰ পৰা যাতায়াত কৰিবলৈ অহা যাত্ৰীসকল আবদ্ধ হৈ আছে আৰু এই মুহূৰ্তলৈ কোনো ধৰণৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ বা স্থানীয় আৰক্ষী কোনো ধৰণৰ উদ্যোগ লোৱা নাই যাৰ বাবে পথচাৰীসকল ভীষণ হতাশাত ভুগিছে কিয়নো অফিচ কাছাৰীলৈ ওলাই অহা লোকসকল ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ আছে আমিনগাঁৱৰ এই পথছোৱাত আৰু মুহূৰ্তত এই পথছোৱা মুকলি হ'ব এই মুহূৰ্তলৈ কোনো নিশ্চিত সিদ্ধান্ত নাই বা এই মুহূৰ্তত কোনো ছবি ফুটি উঠা নাই যাকে লৈ সকলোৰে মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে যিহেতু বৃহৎ গছ আৰু এই গছডাল কাটিবলৈ যথেষ্ট সময় আৱশ্যক হ'ব আৰু ক'বলৈ গ'লে এই মুহূৰ্তত আচলতে গছ লোকো তৎকালে পোৱাটো অসম্ভৱ হৈ উঠে যদিও এই মুহূৰ্তত দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা আৰক্ষীয়ে যিধৰণে উদ্যোগ ল'ব লাগে এই মুহূৰ্তত লোৱা দেখা হোৱা নাই আৰু কেতিয়া এই গছডাল মুকলি কৰা হ'ব আৰু যাতায়াতৰ বাবে পুনৰ পথ মুকলি হ'ব সেয়া এই মুহূৰ্তত জানিব পৰা হোৱা নাই প্ৰাঞ্জল ধন্যবাদ ৰন্তু বৈশ্য এতিয়ালৈকে কোনো তথ্য নাই যিহেতু পথছোৱা মুকলিৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা উদ্যোগো গ্ৰহণ কৰা হোৱা নাই যাৰ ফলত বহু লোক তাতে আবদ্ধ হৈ আছে যাতায়াত ব্যাহত হৈ আছে এতিয়াও গহপুৰত নিশা সংঘটিত হয় তিনিটাকৈ পথ দুৰ্ঘটনা বৰষুণৰ বতৰৰ মাজতে নিয়ন্ত্ৰণ হেৰুৱাই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিফলু সত্ৰ আৰু দুবিয়াত সংঘটিত হয় দুটাকৈ পৃথক পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত আহত হয় দুজনকৈ বাইক আৰোহী নিশাই সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় দুয়োকে আনহাতে নিশা প্ৰায় 12 বজাত বান্দৰদেৱাৰ পৰা ৰড কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত ট্ৰাক দুৰ্ঘটনাত পতিত হয় নিয়ন্ত্ৰণ হেৰুৱাই কলাবাৰী অঞ্চলৰ এটা দ খাৱৈত বাগৰি পৰে ট্ৰাকখন দুৰ্ঘটনাত সামান্য পৰিমাণে আহত হয় চালক হেণ্ডিমেন গহপুৰত নিশা ভাগত সংঘটিত তিনিটাকৈ পথ দুৰ্ঘটনাৰ খবৰ আমি জনাইছো বৰষুণৰ বতৰৰ মাজতে নিয়ন্ত্ৰণ হেৰুৱাই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিফলু সত্ৰ আৰু দুবিয়াত সংঘটিত হয় দুটাকৈ পৃথক পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত আহত হয় দুজনকৈ বাইক আৰোহী নিশাই সংকটজনক অৱস্থাত তেওঁলোকক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আনহাতে তৃতীয়টো দুৰ্ঘটনা সংঘটিত হয় নিশা প্ৰায় 12 বজাত বান্দৰদেৱাৰ পৰা ৰড কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয় নিয়ন্ত্ৰণ হেৰুৱাই কলাবাৰী অঞ্চলৰ এটা দ খাৱৈত বাগৰি পৰে ট্ৰাকখন দুৰ্ঘটনাত সামান্য পৰিমাণে আহত হয় চালক আৰু হেণ্ডিমেন এক্সিডেণ্ট কেছ অনা হৈছিলে নিতুল বৰা আৰু পলাশ বৰা তেওঁলোকক দুজনক আমি ইয়াৰ পৰা যি ট্ৰিটমেণ্ট হয় সেইটো আমি কৰি পেলাই তৎক্ষণাৎভাৱে আমি হায়াৰ চেণ্টাৰলৈ ৰেফাৰ কৰা হৈছে আৰু এতিয়া আমি শব্দ শুনি আহিলোঁ প্ৰায় 12মান বজাত
আহিলোঁ দেখিলোঁ ড্ৰাইভাৰ হেণ্ডলমেন খিৰিকী ওপৰেদি ওলাইছে তিতি বুৰি মানদেৱৰ পৰা গুৱাহাটীলৈ আহি আছিলে। তেজপুৰত প্ৰাতঃ ভ্ৰমণ বন্যহস্তীৰ কাহিলী পুৱাতেই এটা দঁতাল হাতী তেজপুৰ চহৰৰ মাজমজিয়াত প্ৰৱেশ কৰে। কবৰস্থানৰ কাষেৰে কেঁকুৰা পুল হৈ তেজপুৰ আৱৰ্ত ভৱন এলেকাত আবদ্ধ হৈ আছে বৰ্তমান। আৰু বৰপুখুৰীত আছে হাতীটো। ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক। খবৰ তেজপুৰৰ এটা দঁতাল হাতী ওলাই আহিছে বনৰ পৰা আৰু সেই হাতীটোৱে আতংকৰ সৃষ্টি কৰিছে। কাহিলী পুৱাতেই এটা দঁতাল হাতী তেজপুৰ চহৰৰ মাজমজিয়াত প্ৰৱেশ কৰিছে। কবৰস্থানৰ কাষেৰে কেঁকুৰা পুল হৈ তেজপুৰ আৱৰ্ত ভৱন এলেকাত আবদ্ধ হৈ আছে এই হাতীটো। বৰ্তমান বৰপুখুৰীত আছে হাতীটো। ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক। কিছু দৃশ্য আমাৰ সাংবাদিকে সংগ্ৰহ কৰিছে, সেই দৃশ্য দেখুৱাইছোঁ। এটা দঁতাল হাতী আৰু সেই দঁতাল হাতীটো বৰ্তমান তেজপুৰ চহৰৰ মাজমজিয়াত। স্বাভাৱিকতে আতংকিত হৈছে চহৰৰ বাসিন্দাসকল। পুৱাৰ ভাগতেই এই বন্যহস্তীটোৰ প্ৰাতঃ ভ্ৰমণ তাত দেখিবলৈ পোৱা গ'ল। তেজপুৰ চহৰৰ মাজমজিয়াত প্ৰৱেশ কৰিছে এই দঁতাল হাতীটোৱে। কবৰস্থানৰ কাষেৰে কেঁকুৰা পুল হৈ তেজপুৰ আৱৰ্ত ভৱন এলেকাত আবদ্ধ হৈ আছে। বৰ্তমান বৰপুখুৰীত আছে এই দঁতাল হাতীটো। অৱশ্যে বন বিভাগৰ লোক উপস্থিত হৈছে, তেওঁলোকে পৰ্যবেক্ষণ কৰি আছে। আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথ বৰ্তমান সেই স্থানত উপস্থিত হৈছেগৈ। হেমন্ত, বন বিভাগৰ লোকে যিহেতু সমগ্ৰ এই ঘটনাক্ৰম পৰ্যবেক্ষণ কৰি আছে, কি ব্যৱস্থা লোৱা হৈছে হাতীটোক তাৰ পৰা আঁতৰ কৰাৰ বাবে? প্ৰাঞ্জল, নিশ্চয়কৈ আজি পুৱাই গজৰাজে প্ৰাতঃ ভ্ৰমণ কৰিলে তেজপুৰত। আৰু ক'ব লাগিব চাৰিওফালে কেৱল পানী, বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়াকৈ যিহেতু জলমগ্ন হৈ পৰিছে, গতিকে খাদ্যৰ সন্ধানত ওখ স্থান বিচাৰি এনেদৰে জীৱকুল প্ৰায় ওলাই আহিছে। আৰু এই হাতীটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাৰ সন্দেহ কৰা হৈছে। ৰাতি পুৱাৰ ভাগত স্থানীয় লোকে হাতীটো ঘূৰি ফুৰা প্ৰত্যক্ষ কৰিছিল। প্ৰথম অৱস্থাত তেজপুৰ চহৰৰ কবৰস্থান হৈ কেঁকুৰা পুল হৈ পদুম পুখুৰীত তেওঁ হাতীটো প্ৰৱেশ কৰে। তাৰ পিছতে পদুম পুখুৰীৰ সিপাৰে তেজপুৰ আৱৰ্ত ভৱনৰ তলত থকা যি বৰপুখুৰীত হাতীটো অৱস্থান কৰে। এই মুহূৰ্তত বৰপুখুৰীৰ মাজ ভাগত এটা ওখ টিলা আছে, সেই টিলাটোতে হাতীটোৱে আশ্ৰয় গ্ৰহণ কৰিছে। তেজপুৰ চহৰবাসী যিদৰে আতংকিত হৈছে, ঠিক সেইদৰে উৎসুকতাও বৃদ্ধি পাইছে। যথেষ্ট লোক আহিছে প্ৰত্যক্ষ কৰিবলৈ। আৰু এই মুহূৰ্তত আমি প্ৰাঞ্জল উল্লেখ কৰিম, মন্ত্ৰী যোগন মোহনেও এই গজৰাজৰ যি প্ৰাতঃ ভ্ৰমণ সেয়া উপভোগ কৰিছে। আৰু খন্তেক সময়ৰ পিছতে নিউজ 18 অসম নৰ্থইষ্টৰ দৰ্শকসকলক আমি যোগন মোহনৰ গজৰাজৰ প্ৰাতঃ ভ্ৰমণৰ যি প্ৰাকৃতিক নান্দনিক দৃশ্য সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম। লগতে মন্ত্ৰীগৰাকীয়ে বানপানী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত কেতবোৰ মন্তব্য কৰিছে, সেয়া আমি শুনাম। কিন্তু এই মুহূৰ্তত আমি কৈছো বন বিভাগৰ লোক আৰু চহৰবাসী আছে। বন বিভাগে পৰীক্ষা কৰি আছে, তদাৰক কৰি আছে হাতীটো কিদৰে উলিয়াই আনিব পৰা যাব। আৰু চাৰিওফালে যিহেতু পানী আৰু এই মুহূৰ্তত বৰষুণ অব্যাহত আছে, গতিকে প্ৰাঞ্জল হয়তো সময় লাগিব হাতীটো উলিয়াই অনাৰ ক্ষেত্ৰত। আৰু দেখা গৈছে হাতীটো খাদ্যৰ সংকটত ভুগিছে, কিছু ক্ষীণাই যোৱা নিচিনা চেহেৰা দেখা গৈছে। গতিকে খাদ্যৰ সংকটত নিশ্চিত ভুগি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এনেদৰে হাতীটো ওলাই আহি তেজপুৰৰ এই ওখ স্থান বিচাৰি আহি এনেদৰে এই যি বৰপুখুৰী টিলাত এই মুহূৰ্তত তেওঁ অৱস্থান কৰিছে। প্ৰাঞ্জল, হেমন্ত, আপুনি কৈছে যে নিৰাপদ দূৰত্বত থাকি তাত বহু লোকে এই দৃশ্য উপভোগ কৰিছে, কিন্তু এটা নিৰাপদ দূৰত্বত থাকি দৃশ্য উপভোগ কৰাটো বাৰু ঠিকে আছে, কিন্তু এটা দঁতাল হাতী যিহেতু কিবা কাৰণত যদি জনাঞ্চলত সোমাই পৰে, যদি মানুহৰ কাষলৈ গুচি যায়, তেনেহ'লে কিছু অথন্তৰ ঘটিব পাৰে। বন বিভাগে কেনেধৰণে এই বিষয়টো চোৱা চিতা কৰিছে? সেই ক্ষেত্ৰত যিহেতু প্ৰতিকূল বতৰ, কিছু লোক আছে, তথাপিও আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীও প্ৰশাসনৰ ফালৰ পৰা ইয়াত নিয়োগ কৰা হৈছে। বিশেষকৈ যিসকল লোক হাতীটো প্ৰত্যক্ষ কৰিবলৈ আহিছে সেইসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত। কিন্তু বন বিভাগৰ কিছু লোক উপস্থিত আছে। প্ৰতিকূল বতৰৰ বাবে তেওঁলোকে এই মুহূৰ্তত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। হয়তো বৰষুণ খাম কাটিলে হাতীটো উলিওৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰাঞ্জল, ধন্যবাদ, আপুনি লাইনত থাকিব। আমি পৰৱৰ্তী সময়তো হাতীটোৰ প্ৰতিটো বিৱৰণী আগবঢ়াই থাকিম, প্ৰতিটো খবৰ আগবঢ়াই থাকিম, কাৰণ নিৰাপদ দূৰত্বত থাকি জনসাধাৰণে সেই হাতীটোক প্ৰত্যক্ষ কৰি আছে। হাতীটোক তাৰ পৰা আঁতৰ কৰাৰ ক্ষেত্ৰতো বন বিভাগে কি ব্যৱস্থা লয় সেয়াও হ'ব লক্ষণীয়। এবাৰ ৰঙিয়াৰ বগৰীবাৰীত বানপানীক লৈ আতংক। হুৰহুৰাই বাঢ়িছে পুথিমাৰী নৈৰ জলস্তৰ। যিকোনো মুহূৰ্ততে পুথিমাৰী নৈৰ মথাউৰি ভাঙি বিপদ মাতিব পাৰে শতাধিক গাঁৱলৈ। ভয় শংকাত মথাউৰিৰ ওপৰতেই পহৰা দিছে নৈপৰীয়া ৰাইজে।
নৈখনৰ বাঢ়নী পানীয়ে ঠায়ে ঠায়ে খহনীয়া হোৱাত যিকোনো মুহূৰ্ততেই মথাউৰিটো ভাঙি যোৱাৰ উপক্ৰম হৈছে, যাৰ বাবে আতংকিত অঞ্চলটোৰ গঞাই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। খৰালিৰ সময়ত শুই থাকি ভৰ বাৰিষা আৰম্ভ কৰিছিল ৰঙিয়াৰ বগৰীবাৰীত পুথিমাৰী নৈৰ মথাউৰি মেৰামতিৰ কাম। অতি লেহেমীয়া গতিত আৰু নিম্নমানৰ কাম কৰাৰ ফলত মথাউৰিটোৰ বহু ঠাইত খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে, আৰু যাৰ ফলত এতিয়া আতংকিত স্থানীয় লোকসকল। নৈপৰীয়া ৰাইজৰ মাজত এতিয়া তীব্ৰ আতংক। হুৰহুৰাই বাঢ়িছে পুথিমাৰী নৈৰ জলস্তৰ। যিকোনো মুহূৰ্ততে পুথিমাৰী নৈৰ মথাউৰি ভাঙি বিপদ মাতিব পাৰে শতাধিক গাঁৱলৈ। সেয়েহে ভয় শংকাত মথাউৰিৰ ওপৰতে পহৰা দিছে নৈপৰীয়া ৰাইজে। এই সন্দৰ্ভতে অধিক জনাব আমাৰ সাংবাদিক ইনামুল ইছলামে। প্ৰলয়ংকাৰী বানত মথাউৰিটো সম্পূৰ্ণৰূপে সহায় লৈ গৈছিলে। তাৰপিছত তেওঁলোকৰ কেইবা ঘৰ পৰিয়ালৰ সম্পূৰ্ণ ভেটি মাটি জাহ গৈছিলে, আৰু তাৰপিছত যি মথাউৰিৰ কাম আৰম্ভ কৰিছিলে অতি নিম্নমানৰ অতি লেহেমীয়া গতিত তেওঁলোকে কাম কৰাৰ ফলত পুনৰ যি মথাউৰিটো আছে এই মথাউৰিটো যি খহনীয়া হয় তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে, যাক লৈ শংকিত হৈ পৰিছে। তেওঁলোকে ঠিকাদাৰ বিভাগীয় কৰ্তৃপক্ষ ঠিকাদাৰ সকলোকে দাবী জনাইছিল যদিও তেওঁলোকে বিজ্ঞান নকৰাৰ ফলত তেনেধৰণে সম্পূৰ্ণৰূপে জাহ যোৱাৰ এতিয়া উপক্ৰম হোৱা বুলি তেওঁলোকে আশংকা কৰিছে। আমাৰ সৈতে ইয়াত কিছুসংখ্যক স্থানীয় লোক আছে, তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম আচলতে কেনেধৰণৰ কাম হৈছে আচলতে ইয়াতে। কামটো খুব নিম্নমানৰ কাম হৈছে, কাৰণ কিয় নিম্নমানৰ হৈছে, যেতিয়া বৰষুণতে মাথৰি খহনীয়া হৈছে, মানে খহনীয়া মানে এইটো ভূমিস্খলন বুলি কয়। এই বৰষুণতে আৰু যদি নদীৰ পানী যদি অলপ আৰু 4 ফুট পানী উঠে, এই মাথৰি মুঠে নাথাকে, একদম নিম্নমানৰ কাম। এই আগতে ইমান ধুনীয়া বতাৰ গ'ল, এমাহ ইমান ধুনীয়া বতাৰ তেতিয়া বহি আছে। তাৰপৰা সিদিনা পীযুষ হাজৰিকা আহিছে, আহি পেলাই সিদিনাৰ পৰা অলপ কাম কৰিলে 2 দিনমান, তাৰপৰা আৰু বৰষুণে। কিন্তু পীযুষ হাজৰিকা অহাৰ আগত ইমান ধুনীয়া বতাৰ, তাই কাম কৰা নাই। আজি পৰহিটো ভাঙিব বুলি ভাবিছিলোঁ। এতিয়া আমি শিবিৰৰ পৰা যোৱা বছৰ মাথৰি ভাঙা শিবিৰৰ পৰা আহিব 2 মাহ হৈছে। আজি পৰহিৰ পৰা আকৌ শিবিৰত আৰম্ভ কৰিছোঁ। কোনদিনা আজি যাব লাগে নে কালি যাব লাগে। ঘৰৰ ভিতৰত এতিয়া এৰাই মাতি যে ঘৰৰ ভিতৰত সোমাইছে, ঘৰৰ ভিতৰত থাকিব নোৱাৰোঁ, এনেকুৱা অৱস্থা। আৰু এটা কথা, একে ঠিকাদাৰ একে কাম। সিপাৰে আমাৰ মাথৰি যিটো বগৰীবাৰী পূবপাৰে মাথৰি আছে, সেইটোত বন গজি গ'ল, গৰু ঘাঁহ খাব পৰা হৈ গ'ল। তাত যে কমপ্লিট হ'ল, ইয়াত কিয় নহ'ল? এটা মানে স্থানীয় মানে কেইটামান চাব কণ্টেক্ট দিছে, চাব কণ্টেক্টত মানে কৰি আছে, মানে গৰু গাড়ী ধৰি লওক ট্ৰেক্টৰ। কাম খুব নিম্নমানৰ কাম। শেহতীয়াভাৱে কেইবাৰমান মথাউৰিটো ভাঙিল আপোনালোকৰ ইয়াতে? ইয়াত বৰ্তমান এইবাৰেই ভাঙিল, যোৱা বছৰ 2022ত। 20ত ভাঙিছিল অলপ বেলেগ ছাইডত, 22ত ভাঙিল আমাৰ ইয়াত। এতিয়া এই বছৰো বোধহয় যদি ৰিংবান পাৰ হৈ আহে তেতিয়াহ'লে মাথৰি ভাঙিবই। তেওঁলোকে অভিযোগ কৰিছে যে যি ধৰণে মথাউৰিৰ কাম আৰম্ভ কৰিব লাগিছিল, ভালদৰে নিৰ্মাণ নকৰাৰ ফলত যি ৰেইনকাট যি খহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে। আৰু যদিহে যি পুথিমাৰী নৈৰ বাঢ়নী পানীয়ে আৰু বৃদ্ধি পায় তেতিয়াহ'লে যিকোনো মুহূৰ্ততে তেওঁলোক। এয়া আছিল ৰঙিয়াৰ পৰা ইনামুলৰ প্ৰতিবেদন। পৰৱৰ্তী বাতৰি, নলবাৰীত নিলম্বিত হৈছে BDO দিলীপ দাস। চহৰৰ কৃত্ৰিম বান প্ৰতিৰোধৰ ক্ষেত্ৰত গাফিলতি, তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ জিলা উপায়ুক্তৰ। পানী নিষ্কাশনত বাধা দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন। নলবাৰীত কৃত্ৰিম বানে হাহাকাৰ লগাইছে, আৰু তাৰ মাজতেই হঠাৎ BDO দিলীপ দাসক নিলম্বিত কৰা হৈছে। চহৰৰ কৃত্ৰিম বান প্ৰতিৰোধৰ ক্ষেত্ৰত গাফিলতি প্ৰদৰ্শন কৰাৰ বাবে তেওঁক নিলম্বন কৰা হৈছে, আৰু তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ দিছে জিলা উপায়ুক্তই। পানী নিষ্কাশনত বাধা দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া প্ৰশাসন। লক্ষণীয় হ'ব আৰু কাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। এফালে কৃত্ৰিম বান, আনফালে নলবাৰীত হুৰাহুৰে বৃদ্ধি পাইছে এতিয়া নৈসমূহৰ জলস্তৰ। বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ আৰু নোনা নৈ। পাগলাদিয়া আৰু মৰা পাগলাদিয়া নৈ বিপদসীমা অতিক্ৰম কৰিবলৈ কিছু বাকী। নিউজ 18ক এই কথা সতৰি কৰিলে নলবাৰী জিলা জলসম্পদ বিভাগে। জলস্তৰ অধিক বৃদ্ধি পোৱাৰ আশংকা আছে। ইফালে নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰিছে নলবাৰী চহৰ। সেই খবৰ আমি আপোনালোকক জনাইছোৱেই। সমান্তৰালভাৱে এতিয়া নলবাৰীত হুৰাহুৰে বৃদ্ধি পাইছে নৈসমূহৰ জলস্তৰ। বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ আৰু নোনা নৈ। পাগলাদিয়া আৰু মৰা পাগলাদিয়া নৈ বিপদসীমা অতিক্ৰম কৰিবলৈ মাত্ৰ কিছু বাকী। নিউজ 18ক এই কথা সতৰি কৰিলে নলবাৰী জিলা জলসম্পদ বিভাগে। জলস্তৰ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
ইফালে বিজেপি নেতাৰ তুলুঙা মন্তব্যই সৰ্বসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ কৃত্ৰিম বানত জ্বলা-কলা খোৱা চহৰবাসীক আজব সূত্ৰ দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সন্তান জন্ম হোৱাৰ আগে আগে যেনেকৈ প্ৰসৱ বেদনা থাকে ঠিক তেনেকৈ নতুনকৈ ৰাস্তা ঘাট নিৰ্মাণ হ'লে মানুহে কিছু বেদনা ভোগ কৰিব লাগিব বুলি আজব মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে। কৃত্ৰিম বান সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্যৰ পিছতেই ছ'চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈছে মন্ত্ৰীগৰাকী। সন্তান জন্ম হোৱাৰ আগে আগে যেনেকৈ প্ৰসৱ বেদনা থাকে তেনেকৈ নতুনকৈ যেতিয়া ৰাস্তা ঘাট নিৰ্মাণ হ'ব তাত ৰাস্তা ঘাট নিৰ্মাণত ক'ৰবাত পানী জাম হ'ব, চাফা কৰিব লাগিব, ক'ৰবাত ব্লক হৈ থাকিব, এইবিলাক থাকিব। এতিয়া নলা নৰ্দমাৰ কাম নলবাৰীৰ কাৰণে 106 কোটি টকাৰ নলা নৰ্দমা নিৰ্মাণ এইটো সৰু কাম নহয়, আৰু এইখিনি নোহোৱালৈকে অলপ কষ্ট হ'ব। আৰু এইটো ঠিক যে এইটো আমাৰ এনেকুৱা নহয় বিলম্ব আমি হোৱা বুলি এতিয়াতে ক'ব নোৱাৰোঁ, কাৰণ এতিয়াও আমাৰ টেণ্ডাৰ টাইমৰ সময়সীমা পাৰ হৈ যোৱা নাই। গতিকে কাম কৰি আছে, আৰু এতিয়া বাৰিষা দিনততো অলপ অসুবিধা হ'ব। আৰু এইকেইটা দিন অকণমান পানী বৰষুণ দিলে হৈছে, কিন্তু সোনকালে ওলাইও গৈছে। গতিকে মই ভাবোঁ যে এই ৰাস্তা যে আমি বহল কৰিছোঁ বা নলা যে খান্দিছোঁ তাৰ পৰা আমি এটা অনুমান কৰিব পাৰোঁ যে ভৱিষ্যতলৈ পানী, কাৰণ বৰষুণৰ প্ৰকৃতিৰ লগত কোনো যুঁজ দিব নাই, পানী হৈছে কিন্তু পানীটো 1-1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত ওলাইও গৈছে। গতিকে সেইটো এটা মই ভাবোঁ যে আমাৰ মাষ্টাৰ প্লেনটো সঠিক দিশত আছে যেন অনুমান হয়। এফালে নলবাৰী চহৰৰ একাংশ লোক এতিয়া কৃত্ৰিম বানত জ্বলা-কলা খাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। তাৰ মাজতে মন্ত্ৰীৰ এনে মন্তব্য, আৰু মন্ত্ৰীয়ে যি মন্তব্য কৰিছে তাৰ প্ৰতিক্ৰিয়া এতিয়া ছ'চিয়েল মিডিয়াত দেখা গৈছে। ছ'চিয়েল মিডিয়াত সমালোচনাৰ জোৱাৰ উঠিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বিভিন্নজনে বিভিন্ন মন্তব্য কৰি আছে। বিজেপি নেতাৰ তুলুঙা মন্তব্য সৰ্বসাধাৰণৰ মাজত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, আৰু কৃত্ৰিম বানত জ্বলা-কলা খোৱা চহৰবাসীক আজব সূত্ৰ দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সন্তান জন্ম হোৱাৰ আগে আগে যেনেকৈ প্ৰসৱ বেদনা থাকে ঠিক তেনেকৈ নতুনকৈ ৰাস্তা ঘাট নিৰ্মাণ হ'লে মানুহে কিছু বেদনা ভোগ কৰিব লাগিব বুলি আজব মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে, যাৰ ফলতে ক্ষোভিত হৈ পৰিছে নলবাৰী চহৰৰ বহু লোক। এফালে কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰিব পৰা নাই, দিন লাগিব বুলি কৈছে মন্ত্ৰীগৰাকীয়ে, কিন্তু তাৰ বিপৰীতে জনসাধাৰণক আশ্বস্ত কৰিব পৰাকৈ একো এটা মন্তব্যও দিব নোৱাৰিলে মন্ত্ৰীগৰাকীয়ে, যাৰ বাবে তেওঁক বহুতে সমালোচনা কৰিছে। ইফালে নলবাৰীৰ কৈঠালকুছি নাকেৰবাৰীত ছিঙিল মৰা পাগলাদিয়া নৈৰ বান্ধ। বাঢ়নি পানীয়ে খহাই নিলে কৃষি বান্ধটোৰ অধিকাংশ অংশ। কৃষি বান্ধ খহাৰ ফলত প্লাবিত হৈ পৰিছে বহু কৃষিভূমি। উল্লেখযোগ্য যে নেৰানেপেৰা বৰষুণত উফন্দি উঠিছে মৰা পাগলাদিয়াৰ জলস্তৰ। ইফালে শুকুৰবাৰেও কিছু নিলগত ছিঙিছিল মৰা পাগলাদিয়া নৈখনত থকা কৃষি বান্ধটোৰ কিছু অংশ। আনহাতে কৃষি বান্ধ ছিঙি কৃষিভূমি প্লাবিত হোৱাৰ লগতে কেইবাখনো গাঁৱলৈ হুৰা সোমাইছে বাঢ়নি পানী। আমাৰ প্ৰায় 200-300 মানুহৰ যিটো কৃষক মানুহ আছিল, সেই কৃষক মানুহৰ কঠীয়া যিটো সিঁচিছিল সেই কঠীয়াখিনি গুচি গ'ল, আৰু কৃষিভূমি একেবাৰে বিনষ্ট হ'ল। আৰু কৃষিভূমি বিনষ্টৰ লগতেও আমাৰ কিছু অংশ মানুহ আছিল এনেকুৱা যে মৎস্যজীৱিত মানুহ আছিল, যিবিলাকে মাছ পুহি পেলাই জীয়াইছে, আৰু তেওঁলোকৰ সেই মাছৰ পুখুৰীখিনি কমপ্লিট মানে বানপানীৰ কাৰণে কমপ্লিট ডুবি গৈছে। ডুবি যোৱাৰ পিছত তেওঁলোকে আজি বহুত হাৰাশাস্তি হৈছে, আৰু প্ৰায় মানুহৰ ঘৰত প্ৰায় আপোনাৰ ধৰক 90% বুলিয়ে ক'ব লাগিব, 90% মানুহৰ ঘৰৰ চোতালত পানী উঠছি, মানুহৰ ঘৰত পানী উঠছি। আৰু বাতৰিখিনি সময় হৈছে বাণিজ্যিক বিৰতিৰ, সোনকালে উভতি আহিম। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। এইটো বাকচটো ভাগিছে, এইটো মাছৰ বৰফ, এইটো নিমখত সোমাই গ'লে মামৰ উঠিব নহয়। আপুনি দেখিছে লেতেৰা, কি লেতেৰা মই ৰাখিছোঁ আপুনি নিজে চাওক। পানীটোতো হ'বই, ৰঙা হ'বই ছাৰ, নিমখৰ পানী যাৰে ফেক্টৰীত যাওক আপুনি। ধেমাজিত এনেদৰে কদৰ্যময় পৰিৱেশত আইচক্ৰীম প্ৰস্তুত হৈ থকাত ক্ষোভ প্ৰকাশ কৰিছে জাতীয়তাবাদী যুৱ পৰিষদে। এই ক্ষেত্ৰত ধেমাজি জিলা প্ৰশাসনক জনাইছে তদন্তৰ দাবী। ইমান কদৰ্যময়ৰ এটা ফেক্টৰী কেনেকৈ চলি আছে, ই লাখটকীয়া প্ৰশ্ন। যিহেতু তেওঁলোক জেপলৈ কিবা ইয়াৰ পৰা কিবা ধন যায় নেকি, এনেধৰণৰ কথা আমি ভাবিবলৈ বাধ্য হৈছোঁ। সেইকাৰণে চৰকাৰখন তথা ধেমাজি প্ৰশাসনক আহ্বান জনাইছোঁ, শীঘ্ৰে ইয়াত যদি ব্যৱস্থা গ্ৰহণ নকৰে অনাগত দিনত আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম। কেতিয়াও আমি মানৱ সমাজক তেওঁলোকৰ জীৱনক লৈ হেতালি খেলিবলৈ কেতিয়াও এৰি দিব নোৱাৰোঁ। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
লাভলিনা ফাউণ্ডেশ্যন। তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁইৰ তৎপৰতাত জন্ম হ'ল লাভলিনা ফাউণ্ডেশ্যনৰ। লাভলিনা